ফ্ৰেণ্ডছ, আজি মই এটা সুন্দৰ এটা কথা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। সফলতাৰ এটা ভেৰি ইম্পৰ্টেণ্ট দিশ, সেইটো হৈছে কি জানেনে? কনচিষ্টেঞ্চি, ধাৰাবাহিকতা যদি মানুহৰ জীৱনত নাথাকে, জীৱনত কোনেও একো কৰিব নোৱাৰে। কিবা এটা কাম যদি আপুনি ষ্টাৰ্ট যদি কৰিছে, কিছু সময়ৰ পিছত যদি সেইটো যদি আপুনি থমকি ৰয়, তেনেহ'লে আপোনাৰ সেই ডেষ্টিনেশ্যনটো আপুনি কেনেকৈ পাব? তাৰমানে আপুনি ষ্টাৰ্ট কৰাৰ পৰা সেই ডেষ্টিনেশ্যন পোৱালৈকে যিটো ধাৰাবাহিকতা, সেইটোতো আপুনি মেইনটেইন কৰিব লাগিব, হয়নে নহয়? তেতিয়াহে গৈ পেলাই আপুনি পাবগৈ। মাজতে যদি এৰি দিয়ে বা ধৰি লওক কিছুমানে ক্ষেত্ৰত দুৰ্ভাগ্যজনকভাৱে এনেকুৱা হয়, সফলতা পাব আৰু সেইখিনিতে এৰি দিয়ে, হয়নে নহয়? মানে অধৈৰ্য হৈ। গতিকে ধৈৰ্যটো বাৰু ৰাখিব লাগিব, কিন্তু লগতে কি কৰি ৰাখিব লাগিব? ধাৰাবাহিকতাওতো ৰাখি থাকিব লাগিব, কনচিষ্টেঞ্চিটো ৰাখি থাকিব লাগিব। লাগিলে যেনেকৈ নহওক, মানুহে সফল হ'বলৈ হ'লে এই ধাৰাবাহিকতাটো খুবেই ইম্পৰ্টেণ্ট। থেংক ইউ।